2024 লোকসভা নিৰ্বাচনৰ সন্মুখত ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিব 18 জানুৱাৰীৰ পৰা অসমত কিন্তু অসমত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছিল যে গুৱাহাটীৰ মাজেদি ৰাহুল গান্ধীৰ ৰেলী কৰিব নোৱাৰিব কিন্তু ৰাহুল গান্ধীয়ে ৰেলী কৰিব গুৱাহাটীৰ মাজেৰে সবিশেষ জনাবলৈ গৈছো ৰাহুল গান্ধীয়ে ৰেলী কৰিব গুৱাহাটীৰ মাজেৰে কংগ্ৰেছে ইতিমধ্যে হুংকাৰ দিছে এই সন্দৰ্ভত হিমন্ত বিশ্বৰ কথা নুশুনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনি গুৱাহাটীৰ মাজেৰে ৰেলী কৰিব ৰাহুল গান্ধীয়ে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কালি মন্তব্য কৰিছিল এই সন্দৰ্ভত গুৱাহাটীৰ মাজেৰে ৰেলী কৰিব নোৱাৰিব বুলি কৈছিল উল্লেখ যে ৰাষ্ট্ৰীয় ঘাইপথেদি যাবলৈ কৈছিল কিন্তু গুৱাহাটীৰ মাজেদি ৰেলী কৰিব বুলি কংগ্ৰেছে ইতিমধ্যে নাচুৰবান্দা হৈ পৰিছে কংগ্ৰেছ ইতিমধ্যে নিজৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছে ইয়াৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয় গুৱাহাটীৰ মাজেৰে ৰেলী কৰিব এনে ধৰণৰ প্ৰশ্ন বিজেপিয়ে উত্থাপন কৰাৰ সময়ত আন একাংশই মন্তব্য কৰিছে যে গুৱাহাটীৰ মাজেৰে ৰেলী কৰাটো হিমন্ত বিশ্ব শৰ্মাই বাধা দিয়া ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহোতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল সেই মুহূৰ্তটো কোনো কাৰণতে কংগ্ৰেছে বাধা দিয়া নাছিল বুলি কৈছে তাৰ পৰৱৰ্তী সময়ত কিয় এনে ধৰণৰ হৈছে ৰাহুল গান্ধীৰ ক্ষেত্ৰত কিয় এই স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি যি মন্তব্য কৰিলে সেই মন্তব্যৰ পিছত আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছে আজি হুংকাৰ দিছে গুৱাহাটীৰ মাজেৰে ৰেলী কৰিবলৈ প্ৰস্তুত হৈ পৰিছে কংগ্ৰেছ অবিশেষ আমি আপোনালোকক জনাইছো গুৱাহাটীৰ মাজেৰে ৰেলী কৰিবলৈ প্ৰস্তুত হৈ পৰিছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ মাজেৰে ৰেলী যাব নোৱাৰিব সেই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল তাৰ পিছত আজি কংগ্ৰেছে কৈছে যে গুৱাহাটীৰ মাজেৰে ৰেলী কৰিব ৰাহুল গান্ধীয়ে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনি যদি কংগ্ৰেছে গুৱাহাটীৰ মাজেৰে ৰেলী কৰে তেনেহলে কি ফলাফল হ'ব তাক লৈও বিভিন্নজনে প্ৰশ্ন কৰিছে কালি কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে সেই মন্তব্য আমি শুনাইছো মিটিংৰো পাৰমিশন পাব যদি একদম খেলপথাৰত থাকক নেহেৰু ষ্টেডিয়ামত থাকক চবতে থাকিব পাৰিব স্কুলত কেনেকৈ যদি ক্লাছ চলি থাকে আপুনি স্কুলত দিগদাৰ কৰিব ভাই ৰাতি দিন কি আছে স্কুল আৰু গুৱাহাটী মহানগৰ এই দুটাটো বাদ দিব লাগিব না সেইটোতো আমিও বাদ দিওঁ যে গুৱাহাটী মহানগৰৰ মাজেদি নাযাব নেশ্যনেল হাইৱে হৈ যাব যদি মহানগৰৰ মাজেদি যাব লাগে ৰাতিপুৱাৰ 8টাৰ আগতে শেষ কৰিব লাগিব সেইটো সবৰ স্বাৰ্থত এইটো ট্ৰেফিক জামটো কোনেও নিবিচাৰে কাৰণ এই ৰাস্তাটোতে GMCH আছে এম্বুলেন্সৰ আছে হাজাৰখন নাৰ্ছিং হোম আছে সো গুৱাহাটী মহানগৰীৰ মাজেদি আমি কাকো প্ৰচেছন ল'ব এলাউ নকৰোঁ ইনক্লুডিং বিজেপিও নকৰোঁ আমি কেতিয়াও কাৰ ৰেলী এইটো ৰেলী ক'ত খানাপাৰাৰ পৰা কলাক্ষেত্ৰ সেইটো মহানগৰীৰ মাজেদি ক'ত এতিয়াতো ৰাজীৱ ভৱনৰ পৰাতো উলুবাৰীলৈকে যায় সেইটোতো আমি কেতিয়াও বাধা নিদিওঁ কিন্তু গোটেই আপুনি দিছপুৰৰ পৰা জালুকবাৰীলৈকে গৈ থাকিলে আপোনালোকে কষ্ট হ'ব সেইটোতো আমি এলাউ নকৰোঁ হাইৱেটো কিয় বনালোঁ সেইটো নকৰোঁ আৰু স্কুল কলেজ চলি থকা অৱস্থাত খেলপথাৰ নাপায় যদি ৰবিবাৰ হয় সব স্কুলে ল'ব পাৰিব আৰু পথাৰত থাকিলে এইটো বেয়া নহয় এইটোত কি অসুবিধা আছে আৰে ভয় কিয় খাম মইতো ক'লো পথাৰখন যদি কাটি সমান কৰি দিব লাগে আমি কৰি দিম আমি অসমত যিমান টুৰিষ্ট আহে আৰে ন্যায় হওক অন্যায় হওক মই একো কোৱা নাই মই কৈছোঁ ন্যায় হওক অন্যায় হওক অসমত যোনেই আহক আমি আদৰণি জনাব লাগে এজ এ টুৰিষ্ট বাকি পলিটিক্যালি বিজেপিয়ে যি ৰেসপন্স কৰিব এইটো বিজেপিৰ কথা অসম চৰকাৰৰ ইয়াত একো নাই অসম চৰকাৰে পাৰমিশনো দিব এটা আমি শুনিহে আছো মই ৰাতিপুৱা চিফ সেক্ৰেটাৰী খুদিছো যে কিবা আপোনাক জনাইছে নেকি কোনো জনোৱাই নাই আজিলৈকে বহুত হুলস্থুল কৰি থাকে জনাবতো লাগিব না আমি ৰোডটোৱে নাজানো আজি কেই তাৰিখ হ'ল তো আপোনালোকে ইমান জানে চৰকাৰে একো নাজানে আহিবনে নাইতো আমি নাজানো